যে কিমান লাভ হয় এইবোৰ কৰি কিমান লাভ হয় হা এনেকুৱা মানুহ আছে যে সেইকেইটা পইচাৰে মাছ এসাঁজ সকল মই এটা সুন্দৰ ব্লগ আজি প্ৰস্তুত কৰিবৰ কাৰণে নাহৰ হাইস্কুলত আহি উপস্থিত হৈছোঁ। ধন্যবাদ। ইয়াত খোলে ডগৰে কিবা এটা চলি আছে, কি চলিছে তাক মই জনাব বিচাৰিম। এতিয়া এই ব্লগটোৰ পৰা আপোনালোকে জানিব পাৰিব। ইয়াত দুজন কৰ্মকৰ্তা আছে। আমাৰ বৰহাট যিটো নাহৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শৰৎ চাংমাইদেৱ আছে। আমাৰ বৰহাট কলেজৰ এটা অৰ্থনীতি বিভাগৰ এয়া প্ৰবক্তা সুশন চুতীয়াদেৱ আছে। মোকতো সকলোৱে চিনি পায়ে। তেখেতসকলৰ পৰা মই জানিব বিচাৰিম ইয়াত কি হৈছে। ইয়াত খোল মৃদং হয় নাই বাৰু, এনেকুৱাবিলাক কিছুমান নাম শুনিছোঁ আমি। আমাৰ শংকৰদেৱৰ সৃষ্টি কিছুমান হয় নাই, হয় দেখিছোঁ, শুনিবলৈ পাইছোঁ। প্ৰকৃততে কি আয়োজন চলিছে কিছু জানিব পাৰিছোঁ, ধন্যবাদ। কিন্তু নকওঁ, ভুল হ'ব পাৰে। গতিকে আপোনালোকে আগতে বৰুৱাচালি কৰক। মৌজাৰ হয় অন্তৰ্গত নাহৰ সাৰ্বজনীন হয় নামঘৰ তথা কলা কৃষ্টি কেন্দ্ৰৰ হয় লগতে আমাৰ সাপেখাতি ৰাস মঞ্চৰ সজীৱ আগন্তুক 5-6-7 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হয় হ'ব লগা হয় ৰাস মহোৎসৱৰ প্ৰাক্ষণত আমি এটি 15 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি হয় পোনপ্ৰথমেই আমি বৰুৱাচালি মৌজাবাসীৰ সমূহ ৰাইজে অসমবাসীৰ ৰাইজলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক 5-6-7 তাৰিখে যি ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব, তাৰ কাৰণে আপোনালোকৰ সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ এটা হলত তেখেতসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এতিয়া মই আপোনালোকক ল'বলৈ অনুৰোধ জনাইছোঁ। কথাটো মই জানিব পাৰিলোঁ। তেতিয়া বিগত বৰ্ষত এটা অনুষ্ঠিত হৈছিল ৰাস মহোৎসৱ নিশ্চয় নাহৰ হাইস্কুল প্ৰাংগণত। গতিকে আমাৰ সমূহ বৰুৱাচালি মৌজাবাসী ৰাইজৰ সহযোগত নাহৰপুখুৰী চাংমাই গাঁৱৰ সমূহ ৰাইজৰ বলিষ্ঠ পদক্ষেপত নিশ্চয় এই অনুষ্ঠানটো পুনৰ দ্বিতীয় বৰ্ষত এতিয়া অনুষ্ঠিত কৰা হ'ব। গতিকে তাৰিখটো আপুনি ঘোষণা কৰিলে অহা 5, 6 আৰু 7 নৱেম্বৰ তাৰিখ। নিশ্চয় বেছি দিন নাই। তাৰ কাৰণে এতিয়া আমাৰ কণ যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী আছে, গৰম বন্ধ চলি আছে, তেওঁলোকৰ এইটো নৃত্য কৰ্মশালা হয় নে বাৰু? হয়। এজনমান বিশিষ্ট ব্যক্তি আহিছে চাগে, নৃত্য প্ৰশিক্ষণ দি আছে লখিমপুৰৰ পৰা নৰেন্দ্ৰ বৰুৱা প্ৰশিক্ষক হিচাপে। গতিকে ধন্যবাদৰ পাত্ৰ। গতিকে এতিয়া আপোনালোকক নিশ্চয় কৰ্মকৰ্তা শৰৎ চাংমাইদেৱ, আপুনি নিশ্চয় সমিতিখনৰ আহ্বায়ক সমিতি, আয়োজক সমিতি, আপুনি সম্পাদক হিচাপে। সম্পাদক। আমাৰ সুশন চুতীয়াদেৱ আগবাঢ়ি আহক। আপুনি এই সমিতিখনৰ আয়োজক সমিতিখনৰ মই সাংস্কৃতিক বিভাগৰ সভাপতি হিচাপে ৰাইজে দায়িত্ব দিছে। সাংস্কৃতিক বিভাগৰ মেইন বিভাগটো আপোনাৰ, এই গোটেইখিনি সফলতা আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। এই ৰাজহুৱা সভাত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ এই নাহৰ হাইস্কুলৰ কাষৰ এই নাহৰ সাৰ্বজনীন নামঘৰৰ কাষৰ যি খেলপথাৰ আছে, সেই খেলপথাৰতে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব বুলি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেইমতে ৰাইজে আহ্বায়ক সমিতি হিচাপে কেইজনমান ব্যক্তিক লগ লগাই এখন সমিতি গঠন কৰি দিছে। পূৰ্ণাংগ সমিতি হ'ল চাগে? পূৰ্ণাংগ সমিতি হোৱা নাই। কি কাৰণে এইটো কৰিবলগীয়া হ'ল, যিহেতু এতিয়া গৰম বন্ধ চলি আছে, গতিকে ৰাস মহোৎসৱৰ কাৰণেতো বহুত শিশুৰ প্ৰয়োজন হ'ব, যুৱক যুৱতীৰ প্ৰয়োজন হ'ব, তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব। গতিকে এই গৰম বন্ধতে এটা কৰ্মশালা পাতি যাতে শিশুসকলক, যুৱক যুৱতীসকলক যাতে আমি প্ৰশিক্ষণ দিব পাৰোঁ, সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়ে ৰাইজে সৰুকৈ কমিটিখন এতিয়া বনাই থৈছে। আৰু সেইখন পূৰ্ণাংগৰ ওপৰত সময়ত এখন বনাব ৰাইজে। গতিকে এইটো আপোনালোকৰ সিদ্ধান্ত সময় উপযোগী। বিশেষকৈ গৰম বন্ধ চলি আছে, গৰম বন্ধত এইটো কৰ্মশালা অনুষ্ঠিত হৈছে। এই প্ৰথমে তাত প্ৰাৰ্থনা এটা শুনি পালো হয় নে বাৰু? আমি এটা প্ৰাৰ্থনা গালে, প্ৰাৰ্থনা গোৱাৰ পিছত এতিয়া তেখেতসকলে আমাৰ যিসকল প্ৰশিক্ষক শিকাই আছে, গতিকে আমি এতিয়া ব্লগটোত এই সময়ত আহি থাকক, ভাল লাগিব। আমি আহি আছো, ভিতৰৰ ফালৰ পৰিৱেশ এটা আমি আগফালৰ পৰা দেখাম। আহি যাওক। আমি ইতিমধ্যে ইয়াত প্ৰৱেশ কৰিছো, এই মঞ্চত প্ৰৱেশ কৰিছো। বিভিন্ন এজন শিকাৰু যিসকল প্ৰশিক্ষক, আমাৰ গুৰুসকল প্ৰশিক্ষণত ব্যস্ত এতিয়া শিক্ষাৰ্থীসকল। লগতে আমাৰ যিখন এখন আমাক দেখুৱাবলৈ অনুৰোধ জনাইছে, যিখন বেনাৰখন দেখুৱাওকচোন ধুনীয়াকৈ। আপুনি বেনাৰখনৰ পৰা অকণমান আঁতৰি দিব, ধুনীয়াকৈ দেখাবলৈ দিবা। গোটেই বিষয়বস্তু আমাৰ ইয়াতে ওলাব। বিভিন্ন
ইয়াত কমেও কিমান মান আছে, কিমান মান থাকিব পাৰে শিক্ষাৰ্থী? 80জনৰ ওপৰত আছে গতিকে আৰু আহিব। গতিকে এখেতসকল আমাৰ গুৰু, তেখেত আমাৰ সাপেখাতিৰ পৰা আহিছে। তাৰপিছত মুখ্য গুৰু আমাৰ গুৰুদেৱ, আপুনি এখেত নামটো কৈ দিব বিচাৰো। এখেত লখিমপুৰৰ পৰা আহিছে। আপোনাৰ মুখ্য অকণমান দেখুৱাই দিয়ক আমাৰ কেমেৰালৈ। লখিমপুৰ পাইছে, নমস্কাৰ। গতিকে এখেত আপোনাৰ নামটো? নৰেন্দ্ৰ বৰুৱা। নৰেন্দ্ৰ বৰুৱা, লখিমপুৰৰ পাইছে। তেখেতৰ নম্বৰ পিছত আপোনালোকে পাব, কেতিয়াবা প্ৰয়োজন হ'লে তেখেতক আপোনাৰ নামটো? অৰ্জুন দাস, সাপেখাতি। এখেত আপোনাৰ নামটো? শ্ৰীকান্ত হাজৰিকা। তেখেতো আপুনি সাপেখাতি। গতিকে ইয়াৰ ৰাস মহোৎসৱটো সাপেখাতিৰ মুখ্য কি জানিব পাৰিছো। সাপেখাতিৰ স্থায়ী ৰাস মঞ্চৰ উদ্যোগত আমাৰ ইয়াত অনুষ্ঠিত হ'ব, হয় নাই? 5, 6 আৰু 7 নৱেম্বৰ তাৰিখে। গতিকে ধুনীয়াকৈ এপাক আমি ভিতৰ ফালে যাওঁ নেকি? ভিতৰ ফালে গৈ পেলাই আমি অকণমান দেখুৱাওঁ, আহক। ভিতৰ ফালৰ পৰা আমি গৈ দেখুৱাইছো। আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকি আছে, চব বিভিন্ন মুদ্ৰা তেখেতসকলে দেখুৱাইছে। এয়া আমি একেবাৰে শেষলৈকে দেখুৱাইছো, তেখেতসকলে ভাল পাব। কণ ছাত্ৰ ছাত্ৰীসকল তেখেতসকলে প্ৰশিক্ষণ লৈ আছে। এই হল ঘৰটোত, নাহৰ উচ্চ মাধ্যমিক বিদ্যালয় হল ঘৰটোত প্ৰশিক্ষণত তেখেতক ব্যস্ত। ধুনীয়া ওলাইছে। গোটেই আমি হল ঘৰটো দেখুৱাব বিচাৰিছো। কিমান টাইম? কাটলি আছে, ঠিক আছে। আমি একো আহি আছো, আমি চাইডেদি যাওঁ, চাইডেদি যাওঁ। আমি এইফালে আহি আছো, পুনৰ আহিছো। লাহে আমি ভিডিঅ'টো দেখুৱাই আছো। মই এতিয়া ক'ব খুজিছো যে অহা 5, 6 আৰু 7 নৱেম্বৰ তাৰিখ 3 দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক আমাৰ বৰহাটৰ নাহৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত যি আগফালে খেলপথাৰ আছে, তাত 3 দিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ এটা পৰিসৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। বিগত বৰ্ষত আমি সফল হলো, এই দ্বিতীয় বৰ্ষত তাতকৈ অধিক সফলতা কামনা কৰা হৈছে আৰু সহযোগিতা লাভ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা বাঢ়িছে, হয় নাই? যিসকলে ৰাস নৃত্য প্ৰদৰ্শন কৰিব, এই সকলোৱে প্ৰদৰ্শন কৰিব ধুনীয়াকৈ। লাহে লাহে কেমেৰাটো কৰি দেখুৱাওক। এই যিমান ছাত্ৰ ছাত্ৰী আছে গোটেইবিলাকে প্ৰদৰ্শন কৰিব ৰাস নৃত্যটো। এক ৰূপত তেখেতসকলক দেখা পাব। আমাৰ গুৰুজনাৰ সৃষ্টি, আমাৰ শংকৰ মাধৱৰ সৃষ্টি, তেওঁলোক এনেদৰে তেখেতসকলে মঞ্চত প্ৰদৰ্শন কৰিব, সেইটো ৰাস নৃত্যৰ জৰিয়তে। গতিকে অভিভাৱকসকলক গুৰুজনমান দেখুৱাইছে। আমাৰ শৰৎ চাংমাই তেখেতসকলক দেখুৱালো আমি। এই বাহিৰত আমাৰ 2গৰাকী অভিভাৱিকা আছে। আপোনালোকে কি ক'ব বিচাৰে? ভাল হ'বনে? ৰাসটো ভাল হ'ব, হয় নাই বাৰু? গতিকে এইজন আছে ডেকা ল'ৰা, ভাল হ'ব। কেনেকুৱা? ভাল হ'ব। কোনোবা আহিছে শিকিবলৈ? ছোৱালীজনী আহিছে। গতিকে মাকে ঘৰত শিকাব লাগিব, মাকক শিকাব ঘৰত। ভাল কথা। গতিকে আমাৰ কৃষ্টি, আমাৰ পৰম্পৰা এনেদৰে আগবাঢ়ি গৈ থাকিব, তাকে কামনা কৰিছো। গতিকে ব্লগটো বেছি দীঘলীয়া নকৰো। আৰু এইটো যিসকলে চাই আমাৰ ঠাইখনক আগবঢ়াবৰ কাৰণে, আমাৰ সভ্যতা সংস্কৃতিক, আমাৰ গুৰুজনাৰ সৃষ্টিক গোটেই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, গতিকে এই ঠাইখন উজ্জ্বলি উঠিবৰ কাৰণে আমাৰ শৰৎ চাংমাই পদক কৈছো। গতিকে ব্লগটো যিসকলে চাব তেখেতসকলক লাইক কৰাৰ উপৰিও, কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰিবলৈ সকলোকে অনুৰোধ জনাইছো। এইটো মাত্ৰ প্ৰস্তুতি ভিডিঅ'। মই ইয়াৰ পিছত আকৌ যেতিয়া পূৰ্ণাংগ ৰূপ পাব আকৌ এদিন আহিম, ধুনীয়া ৰূপত দেখুৱাম। এইটো মাত্ৰ প্ৰস্তুতি। শৰৎ চাংমাই আপোনাক শুভেচ্ছা থাকিল আগতীয়াকৈ। আমি বৰুৱাচালি মৌজাবাসীৰ তৰফৰ পৰা অসমবাসীলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আগন্তুক যি ৰাসসমূহ অনুষ্ঠিত হ'ব, আপোনালোকৰ সেই ৰাস উপভোগ কৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰাই আপোনালোকক অনুৰোধ। ধন্যবাদ। মোৰ ব্লগটো ইমান আমাৰ এই মগজুটো যেতিয়া আমি ধুনীয়া ভাল কামত খটাব পাৰিম।
নমাই হ'ল নমস্কাৰ আমাৰ সুচন চুতীয়াদেৱ নমস্কাৰ নমস্কাৰ এই আমি নাহৰ উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহিছিলোঁ এতিয়া যিটো ৰাস মহোৎসৱ হ'ব 4, 5, 6, 7 নৱেম্বৰ গতিকে আমি সোমাওঁতে আচলতে ভিডিঅ'টো কৰিব লাগিছে আৰু ওলাওঁতে কৰিছোঁ গতিকে পুনৰ দেখুৱাইছে ইয়াতে অনুষ্ঠিত হ'ব আমাৰ যিটো বৰহাটৰ পৰা চাংমাই গাঁৱত যিটো আহিছে মিছজান পথৰ পৰা চাংমাইলৈ যিটো কৰিছে নাহৰ হাইস্কুল বুলি ইয়াত বিখ্যাত এখন বিদ্যালয় গতিকে তাতে অহা 5, 6, 7 নৱেম্বৰ তাৰিখে দ্বিতীয় বাৰ্ষিক হ'বতো দ্বিতীয় বাৰ্ষিক এইটো হেৰি মহোৎসৱ হ'ব আপোনাৰ ৰাস মহোৎসৱ গতিকে আপুনি এটা কি ক'ব বিচাৰে নেকি ৰাইজক আহ্বান জনাওক কোঁৱৰ গাঁৱত ৰাইজৰ সিদ্ধান্ত মৰ্মে ৰাস মহোৎসৱ আয়োজন কৰিবলৈ লোৱা হৈছে হাপেখাতি স্থায়ী ৰাস মঞ্চৰ সহযোগিতা ইয়াত আছে ৰাইজে ইয়াত সহমত দিছে আমাৰ ইয়াত নাহৰ সাৰ্বজনীন নামঘৰ আছে সেই তাতে ফিল্ডখনৰ কাষতে গতিকে সেই নামঘৰৰ উদ্যোগত আৰু এই স্থানীয় ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো ৰাইজে পাতিবলৈ আগবাঢ়িছে গতিকে আৰম্ভণিতে এখন আহ্বায়ক সমিতি হিচাপে এখন বনাইছে আখৰা পুনৰ্জন্ম আখৰা চলিছে 15 দিনীয়া আখৰা আজি দ্বিতীয় দিনত আজি আমি উপনীত হৈছোঁ গতিকে আমাৰ যি ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ যুৱক যুৱতীসকলৰ উপস্থিতি যথেষ্ট উৎসাহজনক গতিকে লখিমপুৰৰ পৰা প্ৰশিক্ষক আহিছে নৰেন্দ্ৰ বৰুৱা ডাঙৰীয়া গতিকে তেখেতে যথেষ্ট কষ্ট কৰিছে আৰু তেখেতে আশা কৰিছে এখনি সুন্দৰ ৰাস মহোৎসৱ ইয়াত আয়োজন কৰিব পৰা যাব বুলি গতিকে আপোনালোকৰ ৰাসৰ কাৰণে এতিয়া শুভেচ্ছা থাকিল ভাল লাগিল আহি ভাল পালো এই ডেকাডোখৰ আৰু আমাৰ যদি কোনোবাই যদি অংশগ্ৰহণ কৰিব বিচাৰে ইয়াত শিল্পীৰ প্ৰয়োজন এতিয়াও বৰহাটৰ বিভিন্ন অঞ্চলৰ কোনোবাই যে ভিডিঅ'টো চাই কোনোবাই যে অংশগ্ৰহণ কৰিবলৈ মন আছে কালিলৈ একেবাৰে গুচি আহক অংশগ্ৰহণ কৰক 9 বজাৰ পৰা 11 বজালৈকে পৰীক্ষণ হয় গতিকে ইয়ালৈ আহি যাওক ইয়াত অংশগ্ৰহণত যদি পলমকৈ আহে বোলে 5 দিন 6 দিনৰ পিছত আহে তেতিয়া নিজৰে অলপ অসুবিধা হ'ব গতিকে কালিলৈ আহক সময় আছে এতিয়াও গতিকে আমাৰ শিল্পী আৰু প্ৰয়োজন হ'ব গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বুলি গতিকে ভিডিঅ'টো ইমান সামৰিলোঁ ধন্যবাদ একাচা অৱশেষত আহি উপস্থিত হ'ল গতিকে কেমেৰাটো ধৰি দিয়াৰ কাৰণে ধন্যবাদ থাকিল থেংক ইউ অজয় একাচা